নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আজিৰ যেটো ক্লাস কৰিব গৈ আছো সেই ক্লাছত আমি 4 জুনত অসম কেবিনেটৰ যিবোৰ তেওঁলোকে ডিসিশন ললে কি গুৰুত্বপূৰ্ণ ডিসিশন লোৱা হৈছিল সিদ্ধান্ত লোৱা হৈছিল সেই সম্পৰ্কে আজিৰ ক্লাছত আমি আলোচনা কৰিম ইয়াতে যদি চাই আপোনালোকে এখন মই অকমান জুম কৰি দিছো আই হোপ আপোনালোকে দেখা পাইছে এতিয়া এটা ডিসিশন লোৱা হৈছিল আৰু সেই ডিসিশনটো ইয়াতে দিয়া হৈছে যে যেটো আছিল শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় যিখন গহপুৰত বনোৱাৰ কথা যিখন এইবোৰৰ কথা আমি যদি চাও আমাৰ অসম বাজেটতো কোৱা হৈছিল শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্সিটি গহপুৰ শহীদ আমাৰ অসমত এখন নতুনকে ইউনিভাৰ্সিটি প্ৰতিষ্ঠা হবলৈ গৈ আছে যিখন হৈছে শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় বা ষ্টেট ইউনিভাৰ্সিটি আৰু সেইখন কোট প্ৰতিষ্ঠা কৰা হ'ব বুলি কৈছে গহপুৰত প্ৰতিষ্ঠা কৰা হ'ব বুলি কোৱা হৈছে অৰ্থাৎ গহপুৰত কি হয় ভোলাগুৰি চাহ বাগিচাত যিখন চাহ বাগিচাত প্ৰতিষ্ঠা কৰা হ'ব সেইখন হৈছে ভোলাগুৰি চাহ বাগিচা তো সেই ভোলাগুৰি চাহ বাগিচাৰ যিখিনি মাটি অৰ্থাৎ যিখিনি অঞ্চলত চাহ জনগোষ্ঠী সকলৰ যিখিনি অঞ্চলত এই ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটিখন প্ৰতিষ্ঠা কৰা হ'ব আৰে মানুহখিনিৰ যিখিনি মানুহে তেওঁলোকৰ মাটি দিব লাগিব সেই মানুহখিনি সেই কলেজখনৰ বা সেই ইউনিভাৰ্সিটিখনৰ ভিতৰত তাতে তেওঁলোকক মাটি আবণ্টন কৰিব বুলি কৈছে ইউনিভাৰ্সিটিৰ এৰিয়াৰ ভিতৰত তেওঁলোকক মাটি আবণ্টন কৰিব বুলি কোৱা হৈছে আৰু লগতে গ্ৰেড 3 গ্ৰেড 4 ৰ পোষ্টটো তেওঁলোকৰ কাৰণে দিয়া হ'ব বুলি কৈছে দেন আকৌ যেটো ইউআৰএস বা আমি যদি চাও ভিআৰএস যেটো ভলেন্টাৰী ৰিটায়াৰমেন্ট আছে সেইটোৰ মতেও তেওঁলোকৰ যিখিনি প্ৰাপ্য মজুৰি থাকিব সেইখিনিও তেওঁলোকক প্ৰদান কৰা হ'ব বুলি কৈছে আৰু অসম চৰকাৰে জনোৱা মতে এইখন অসমৰ প্ৰথমখন ইউনিভাৰ্সিটি হ'ব যিখন আমাক ইয়াতে দিয়াই হৈছে যিখন ইয়াতে ধৰি লওক যিখন আমাৰ ইন্ডাষ্ট্ৰি 4.0 আৰু ইন্ডাষ্ট্ৰি 5.0 ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব য'ত এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স তাৰপাছত কোৱান্টাম কম্পিউটিং দেন ৰবটিক্স এইবোৰ ডিসিপ্লিনত এই ইউনিভাৰ্সিটিখনৰ তেনেকুৱাকে সেইবোৰৰ ওপৰত শিক্ষা আগবঢ়োৱা হ'ব এই ইউনিভাৰ্সিটিখনৰ কাৰিকুলামৰ কাম চলি আছে আৰু বিভিন্ন গৰাকী ব্যক্তিক তেনেকে নিয়োগ কৰি বিভিন্ন ইউনিভাৰ্সিটিৰ তেনেকুৱাকে সেই কাৰিকুলামৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকৰ কাৰিকুলামবোৰ কেনেকুৱা হয় সেইবোৰ ষ্টাডি কৰিবলৈ দিয়া হৈছে আন এটা হৈছে হেতু হৈছে আমাৰ ইয়াতে দিয়া হৈছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি ইয়াতে যদি চাও আমাক ইয়াতে দিছে অসমৰ কৃষক উৎপাদক সংস্থাৰ সাবলীকৰণৰ কথা ইয়াতে কোৱা হৈছে যে strengthening FPOs in Assam ইয়াতে দুটা বস্তু আমি পাও এটা হৈছে FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেচন আৰু এটা হৈছে FPC ওকে আন এটা কি হৈছে FPC যেটো হৈছে ফাৰ্ম প্ৰডিউচ কোম্পানী এই দুটা অৰ্গেনাইজেচনৰ কাৰণে এই দুটা আমাৰ বাহিৰত আমাৰ অসমৰ বাহিৰতে হোক আমাৰ ভাৰতৰ বাহিৰতে হোক যিমানবোৰ এক্সপোৰ্ট হয় ম্যাক্সিমাম FPO আৰু FPC থ্ৰু দিয়ে ম্যাক্সিমাম এক্সপোৰ্ট হয় আৰু হেহে আমাৰ অসম চৰকাৰে এটো মানে সিদ্ধান্ত লৈছে যে অলমোস্ট 500 FPO আৰু 500 FPO আৰু FPC 15 লাখ টকাকে এককালীন সাহায্য প্ৰদান কৰা হ'ব ওয়ান টাইম গ্ৰান্ট তেওঁলোকক 15 লাখ টকাকে দিয়া হ'ব দুটা ইনষ্টলমেন্টত দিয়া হ'ব বুলি আমাৰ অসম চৰকাৰে সেইখিনি কথা ঘোষণা কৰিছে আন আমি কিছুমান আকৌ বেলেগ ডিসিশন বোৰৰ ভিতৰত ইয়াতে যদি চাও এটা ডিসিশন আমি ইয়াতে পাইছো গৱেষণা পৰিবেশ সৃষ্টি বা ইয়াতে কোৱা হৈছে ক্ৰিয়েটিং এন এটমস্ফিয়াৰ অফ ৰিসাৰ্চ আমাৰ অসমৰ বিভিন্ন বিশ্ববিদ্যালয় বিভিন্ন চৰকাৰী বিশ্ববিদ্যালয়ত কাম কৰি থকা বিভিন্ন গৱেষক আছে বিভিন্ন ৰিসাৰ্চ স্কলাৰ আছে ৰাইট তো এতিয়া সেই যি সকল ৰিসাৰ্চ স্কলাৰ আছে তেওঁলোকৰ কাৰণেও আৰু কিছুমান আপোনালোকে যদি চাই এইবাৰ আমাৰ অসম বাজেটতো স্কিমবোৰত এইবোৰ কথা উল্লেখ কৰা হৈছিল তো যিখিনি আমাৰ ৰিসাৰ্চ স্কলাৰ আছে তেওঁলোকক ইয়াতে অসম চৰকাৰে 25000 টকাকে দিয়াৰ কথা ঘোষণা কৰিছে ওয়ান টাইম 25000 rupees আৰু কিছুমান যি সকল দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে যি সকল বিশেষভাৱে সক্ষম তেওঁলোকক দিব্যাংগ স্কলাৰ খিনিক তেওঁলোকক এককালীন 40000 কে দিয়াৰ কথা ইয়াতে অসম চৰকাৰে ঘোষণা কৰিছে কিন্তু ইয়াতে কেৱল এইখিনি কথা কোৱা হৈছে যে তেওঁলোক আমাৰ অসমৰ চৰকাৰী বিশ্ববিদ্যালয়সমূহৰ ৰিসাৰ্চ স্কলাৰ হ'ব লাগিব
প্ৰাইভেট হলে নহব আৰু যিসকল ৰিচাৰ্চ স্কলাৰে অলৰেডি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে এই সাহায্য লাভ নকৰে দেন আন এটা ইয়াতে দেখা পাইছো আমি কল্যাণমূলক পদক্ষেপত উৎসাহ ইয়াতে কিহৰ কথা কোৱা হৈছে আমি ইয়াতে যদি চাও আমাৰ অসম চৰকাৰে আকৌ ইয়াতে কিছুমান আকৌ পদক্ষেপ হাতত লৈছে যাৰ ভিতৰত আমি ইয়াতে দেখা পাইছো যে কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ধান ক্ৰয় অমৃত সৰোবৰ দুগ্ধ সংসাধন প্ৰকল্প আদি আঁচনিৰ উন্নত ৰূপায়ণৰ বাবে ইয়াতে যিমানবোৰ আঁচনিৰ কথা কোৱা হৈছে সেইবোৰৰ উন্নত ৰূপায়ণৰ বাবে 1450 কোটি টকাৰ মেগা মিছন সোসাইটি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বিত্তীয় অনুদানত সন্মতি প্ৰকাশ কৰিছে ইয়াতে মনত ৰাখিব হেতু আমি যদি চাও মেগা মিছন সোসাইটি চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা এটুত তেওঁলোকে অনুমোদন জনাইছে আৰু ইয়াতে কি ইনক্লুড হৈ আছে স্কিমছ কি আছে মুখ্যমন্ত্ৰী ইয়াতে আমাক যেনেকুৱাকে মহিলা উদ্যমিতা অভিযান ধান ক্ৰয় অমৃত সৰোবৰ এনেকুৱা বিভিন্ন ধৰণৰ যোজনা ইয়াতে ইনক্লুড হৈ আছে ওকে আন ডিসিশন সমূহৰ ভিতৰত আমি যদি চাও ডিমা হাছাওৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ ডিসিশন লোৱা হৈছে যেনেকুৱাকে ডিমা হাছাওৰ আমি পাহাৰীয়া জিলাসমূহৰ আমি যদি চাও পাঁচটা আমি এনেকুৱা পাহাৰীয়া আমি ডিমা হাছাওৰ পাঁচটা আমি পাহাৰীয়া মানে পাহাৰখনত আমি এনেকুৱা পাঁচটা এনেকুৱা ৰাস্তা পাও যিকেইটাক যদি সেইকেইটাক যদি নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড লৈকে যদি আনিব পৰা যায় তেতিয়াহলে এই জিলাখনত বহুত বেছি উন্নতি বা পৰ্যটনৰ ক্ষেত্ৰতে হওক বিভিন্ন দিশৰ পৰা বিভিন্ন উন্নতি ইয়াতে দেখা পোৱা যাব এতিয়া সেই ৰোডবোৰৰ নাম দিয়া হৈছে লেন্ড কিমান হয় সেইখিনি ইয়াতে দিয়া হৈছে আৰু ইয়াতে যেনেকুৱাকে 384 কিলোমিটাৰ দুৰ্যোগ স্থিতিস্থাপক পথ আৰু ভূমিস্খলন বান দুৰ্যোগৰ বাবে আগতীয়া সতৰ্কতা আৰু দ্ৰুত সঁহাৰি প্ৰণালী বিকশিত কৰাৰ বাবে চৰকাৰে ইয়াতে 3875 টকা ইয়াতে অনুমোদন জনাইছে যিয়ে আমাৰ পৰ্যটনৰ ক্ষেত্ৰত হওক বাণিজ্যৰ ক্ষেত্ৰতো সহায়কৰ ভূমিকা গ্ৰহণ কৰিব বুলি কৈছে ইয়াতে যেনেকুৱাকে থংগিক্ৰো বংখাই কলাই দিছা খেজুৰ বন তাৰপাছত দিহাংজি নিউ হাংবাৰ উমৰাংচু থাংডং এই গোটেইখিনি সামৰি পেলাই 177 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ ৰাস্তা তো এনেকুৱাকে দিয়া হৈছে টোটেল 348 কিলোমিটাৰৰ ৰাস্তা যিখিনিৰ যদি নেশ্যনেল হাইৱে তেনেকুৱাকে যদি ষ্টেণ্ডাৰ্ডৰ হেতুত যদি আনিব পাৰি তেতিয়াহলে ইয়াতে আমি বিভিন্ন ক্ষেত্ৰত ডিমা হাছাও বিভিন্ন ক্ষেত্ৰত ইয়াতে উন্নতি দেখা পোৱা যাব বুলি কৈছে আন কিছুমান আমি ইয়াতে পদক্ষেপৰ ভিতৰত যদি চাও কেবিনেটে বিটিআৰৰ কাৰণে বিটিআৰ ৰিজিয়নৰ কাৰণে তেওঁলোকৰ বিভিন্ন বিটিআৰৰ উন্নতিৰ কাৰণে বিভিন্ন তাতে কাম কাজৰ কাৰণে টোটেল 843 কোটি টকা ইয়াতে অনুমোদন জনাইছে কোৱা হৈছে যে আগৰ বাৰলৈকে দুটা কিস্তিত দুটা ইনষ্টলমেন্টত বিটিআৰক বিভিন্ন সেই পইচাসমূহ দিয়া হৈছিলে সাহায্যসমূহ কিন্তু এইবাৰ এটা ইনষ্টলমেন্টতে দি দিব যাতে তেওঁলোকে ভালকে আকৌ অতি সোনকালে কামবোৰ কৰিব পাৰে আন এটা হৈছে আৰক্ষী ব্যৱস্থাৰ পৰিচালনাত স্পষ্টতা তাৰমানে কি হয় অৰ্থাৎ আমাৰ অসমত আমি যদি চাও এতিয়া কি হয় বিভিন্ন সমজিলা কো ডিস্ট্ৰিক্ট সমূহৰ গঠন কৰা হৈছে ৰাইট তো কো ডিস্ট্ৰিক্ট সমূহতো আৰক্ষী থাকিব জিলাটো থাকে তো কো ডিস্ট্ৰিক্টৰ যিসকল আৰক্ষী থাকিব তেওঁজনক সেইসকলক কো ডিস্ট্ৰিক্ট সুপাৰ ইণ্টেণ্ট অফ পুলিচ বুলি আখ্যা দিয়া হয় অৰ্থাৎ CDSP বুলি তেওঁলোকক কি হয় আখ্যা দিয়া হয় আমি যদি চাও CDSP আকৌ জিলা এখনৰ ডিস্ট্ৰিক্ট এখনৰ সুপাৰ যিগৰাকী আৰক্ষী বিষয়া থাকে তেওঁক SP বুলি আখ্যা দিয়া হয় তো তেওঁলোকে জনাইছে যে CDSPৰ কম্পেৰিজনত SP টোক মানে দেখাত নামটো কেনেকুৱা লাগে অকমান সৰু যেন লাগে হয়নে সেয়েহে ৰিসেন্টলি দেৰগাঁওৰ যিটো আৰক্ষী সন্মিলন হৈছিলে তাতে ডিসিশন লোৱা হৈছিলে যে যিটো CDSP টো থাকিব বা যিটো SP আছে অসম পুলিচৰ যিমানবোৰ SP আছে সেইবোৰক সিনিয়ৰ সুপাৰ ইণ্টেণ্ট অফ পুলিচ বুলি আখ্যা দিয়া হ'ব অৰ্থাৎ সিনিয়ৰ সুপাৰ ইণ্টেণ্ট অফ পুলিচ বুলি SSP বুলি আমি যদি চাও তেওঁলোকক আখ্যা দিয়া হ'ব আৰু তেওঁলোকৰ যিটো বেজ থাকে বেজত তেওঁলোকৰ আগতে এটা ষ্টাৰ আছিল এতিয়া দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ থাকিব বুলি তেনেকুৱাকে অসম চৰকাৰে ইয়াতে এইখিনি কথা উল্লেখ কৰিছে এইখিনিতে মই আপোনালোকক জনাও যদি আপোনালোকে যদি প্ৰয়োজনীয় বুলি ভাবে তেতিয়াহলে আপোনালোকে এটো চাব পাৰিব বাকি আমাৰ ক্যাবিনেটৰ ডিসিশন সমূহ কি ডিসিশন লৈছিলে এইখিনিতে আমি সমাপ্ত বুলি ক'ব পাৰো কাৰণ একেটাই ডিসিশন আছিলে
PWDৰ এক্সাম আহি আছে গম পাই আপোনালোকে 29 জুন বুলি ডিক্লেয়াৰ কৰা হৈছে আৰু হয়তো আপোনালোকৰ মাজৰ পৰা কোনোবা থাকিব পাৰে যোনে PWৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিছে এক্সাম দিম বুলি ভাবিছে অলৰেডি আমাৰ ইয়াতে এটা কোৰ্স চলি আছে মক টেষ্টটো পাব আপোনালোকে ইয়াতে আৰু মনত ৰাখিব 10 তাৰিখে 10 জুনত PWDৰ কাৰণে এটা ফ্ৰী মক টেষ্ট হ'ব গৈ আছে যোনে হলেও সেই মক টেষ্টটো এটেম্প কৰিব পাৰিব বাকি PWDৰ GS কোৰ্সৰ কাৰণে যদি আপোনালোক ইন্টাৰেষ্টেড হয় আপোনালোকে যদি ভাবি আছে GSত অকমান কিবা হলেও প্ৰবলেম আছে আপোনালোকে এই দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 বাকি আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ই কুহিপাতৰ ডেইলি কাৰেণ্ট এফেয়াৰ্স সমূহৰ কাৰণে আপোনালোকে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যদি বিচাৰে আপোনালোকে জয়েন কৰি লব লগ পাম আপোনালোকক আন এটি ক্লাছত আন এটি টপিকৰ সৈতে আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ